ক্ষতিগ্রস্ত প্রদান করা সুরক্ষা দিও সুরক্ষা দিও ONGC go back ONGC go back ONGC lele ONGC lele ONGC lele ONGC high হয় ONGCৰ অধীনস্থ SK পেট্ৰৰ দ্বাৰা খনন চলি থকা শিৱসাগৰ ভটিয়াপাৰৰ বাৰিচুকৰ যি তেলখাদ সেই তেলখাদত ইতিমধ্যে 12 দিন হৈ গৈছে যি গেছ নিগমন চলি আছে আৰু 12 দিন হৈ যোৱাৰ পাছতো কিন্তু ONGC কৰ্তৃপক্ষই এই যি গেছ নিগমন বন্ধ কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই যোৱাকালি আমেৰিকাৰ পৰা এটা বিশেষজ্ঞ দল তেওঁলোকে মাতি আনিছে আৰু ইতিমধ্যে তেওঁলোকে উপস্থিত হৈছে যদিও তেওঁলোকেও এই পৰ্যন্ত তেওঁলোকে এই বিস্ফোৰণ তেওঁলোকে ৰোধ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু আটাইতকৈ আচৰিত কথা যে ONGCত ইমান বহুত এটা মোটা অংকৰ দৰমহা সংগ্ৰহ কৰি থকা বিশেষজ্ঞ দল থকাৰ পাছতো তেওঁলোকৰ কৰ্মচাৰী থকাৰ পিছতো যে তেওঁলোকে এই কামখিনি তেওঁলোকে ৰোধ কৰিবলৈ সক্ষম হোৱা নাই এইটো আচলতে ONGCৰ সম্পূৰ্ণ দুৰ্বলতা ইয়াত প্ৰকাশ পাইছে আৰু আমাৰ সদৌ টাইমছৰ এটা প্ৰধান দাবী হৈছে যে প্ৰথম অৱস্থাত তেওঁলোকে আচলতে তাৎক্ষণিকভাৱেই যেতিয়া 2 দিন বা 3 দিনৰ ভিতৰত যেতিয়া এই বিস্ফোৰণ তেওঁলোকে বন্ধ কৰিব পৰা নাছিলে তেতিয়া আচলতে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কিন্তু অতি লেহেমীয়াভাৱে তেওঁলোকে পলম কৰি হ'লেও তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছে আমি আশা ৰাখিম যে এই যিকেইজন বিশেষজ্ঞ দল আনিছে এই বিশেষজ্ঞ দলটোৱে এই যি বিস্ফোৰণ ৰোধ কৰিবলৈ তেওঁলোকে সক্ষম হওক আৰু তাৰ লগতে সদৌ টাইমছত এটা কথা স্পষ্টভাৱে আমি জনাইছোঁ যে 5 কিলোমিটাৰ অন্তৰ্গত যেটো এলেকা সেই এলেকাটোৰ গোটেই ৰাইজসকল সাংঘাতিক ধৰণে আসলে ক্ষতিগ্ৰস্ত হৈছে তাত জনজীৱনৰ প্ৰতি ভাবুকি আহিছে জীৱকুলৰ ভাবুকি আহিছে আৰু অন্যান্য যিসমূহ খেতি বাতিৰ পৰা আৰম্ভ কৰি গোটেই আৰ্থিকভাৱে মানসিকভাৱে শাৰীৰিকভাৱে এই গোটেই অঞ্চলটো সাংঘাতিক ধৰণে এটা ক্ষতিগ্ৰস্ত হৈছে কিন্তু এই ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত ONGC কৰ্তৃপক্ষ যি ধৰণে থিয় দিব লাগিছিল আজি পৰ্যন্ত আমি তেওঁলোকক থিয় দিয়া দেখা নাই এই শেষৰ মুহূৰ্তত আমি যোৱাকালিৰ পৰা তেওঁলোকক দেখিছোঁ যে তেওঁলোকে এটা নিৰ্দিষ্ট এৰিয়া বান্ধি দি খুব কম সংখ্যক মানুহৰ মাজত এটা সামান্যতম এটা ক্ষতিপূৰণ দিয়াৰ তেওঁলোকে ব্যৱস্থা কৰাৰ কথা আচলতে তেওঁলোকে বুবুবা চলাইছে কিন্তু সদৌ টাইমছত আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে এই যি ঘটনাস্থলী সেই ঘটনাস্থলী 5 কিলোমিটাৰ অন্তৰ্গত যিটো এলেকা এই গোটেই এলেকাটোৰ ভিতৰত যিসকল ক্ষতিগ্ৰস্ত ৰাইজ আছে সেই ক্ষতিগ্ৰস্ত ৰাইজসকলক উপযুক্ত পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকে ক্ষতিপূৰণ আমি দাবী জনাইছোঁ আৰু তেওঁলোকে দিব লাগিব আৰু ইয়াৰ লগতে এই অঞ্চলটোত এই গেছ নিৰ্গমনৰ ফলত যি প্ৰদূষণৰ সৃষ্টি হৈছে যি শব্দ প্ৰদূষণ যি জলবায়ু প্ৰদূষণৰ সৃষ্টি হৈছে এই প্ৰদূষণৰ ফলত গোটেই 5 কিলোমিটাৰ অন্তৰ্গত যিটো এলেকা আছে এই এলেকাটোৰ মানুহখিনি সাংঘাতিক ধৰণে শাৰীৰিকভাৱে ক্ষতিগ্ৰস্ত হৈছে গতিকে অহা 10 বছৰলৈ ONGC এই গোটেই ক্ষতিগ্ৰস্ত এলেকাটোৰ মানুহখিনি সম্পূৰ্ণ চিকিৎসাৰ তেওঁলোকে দায়িত্ব ল'ব লাগিব আৰু ইয়াৰ সমান্তৰালভাৱে এই যিটো তেলখাদ SK পেট্ৰ নামৰ যিটো কোম্পানীক তেওঁলোকে দায়িত্ব দি থৈছিলে সেই কোম্পানীটোৰ মালিকজন বিস্ফোৰণ হোৱাৰ পাছতো 2-3 দিনলৈকে আমি শিৱসাগৰত তেওঁলোক আমি স্বচক্ষুৰে দেখিছোঁ কিন্তু তাৰ পিছতো সেই মালিকজন কিন্তু আজি পৰ্যন্ত তাত থিয় হোৱা নেদেখিলোঁ আমি আৰু এতিয়া শেহতীয়াকৈ যেতিয়া বিভিন্ন দল সংগঠন ৰাইজৰ যেতিয়া প্ৰতিবাদ হৈছে প্ৰতিবাদৰ পিছত তেওঁ কিন্তু নিজকে বেমাৰৰ ভাও ধৰি তেওঁ কোনোবা হস্পিটেলত তেওঁ ভৰ্তি হৈ আছোঁ বুলি তেওঁ জনাইছে গতিকে এই ধৰণৰ যি আভুৱা দিয়া কথা এই আভুৱা দিয়া কথাত কিন্তু আমি সদৌ টাইমছত কেতিয়াও মানি নলওঁ গতিকে স্পষ্ট কথা ক্ষতিগ্ৰস্ত ৰাইজৰ উপযুক্ত যি ক্ষতিপূৰণ সেই ক্ষতিপূৰণ ONGC কৰ্তৃপক্ষই দিব লাগিব আৰু SK পেট্ৰ নামৰ যিটো কোম্পানীৰ মালিক কৃষ্ণ আগলাক তদন্তৰ আওতালৈ আনি তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আৰু ONGCৰ অধীনস্থ যিমানবিলাক প্ৰাইভেট কোম্পানী যিবিলাক ৰিগ আছে এই প্ৰাইভেট কোম্পানীবিলাকৰ গোটেই তেওঁলোকৰ যিটো কৰ্ম প্ৰক্ৰিয়া সেই কৰ্ম প্ৰক্ৰিয়াটোৰ ওপৰত সম্পূৰ্ণ এটা তদন্ত কৰিব লাগে আৰু ইতিমধ্যে আমি যোৱাকালি ভাৰত চৰকাৰৰ যি পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী ডাঙৰীয়ালৈ আমি ইতিমধ্যে আমি মেইল প্ৰেৰণ কৰিছোঁ সদৌ টাইমছত মুখ্যমন্ত্ৰী মহোদয়লৈ মেইল প্ৰেৰণ কৰিছোঁ গতিকে এই ক্ষেত্ৰত যদি ভাৰতীয় পেট্ৰলিয়াম মিনিষ্টাৰে যদি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে আমি এটা কথা স্পষ্ট হ'ম যে ONGCয়ে বহিৰাগত এটা লবিৰ তত্ত্বাৱধানত অসমৰ যি তৈল ক্ষেত্ৰ আছে এই তৈল ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণৰ কাৰণে যি কৌশলপূৰ্ণ অৱস্থিতি তেওঁলোকে লৈছে এই কৌশলপূৰ্ণ অৱস্থিতিত যে ভাৰতৰ পেট্ৰলিয়াম মিনিষ্টাৰৰ যে ইয়াত হাত আছে আমি তাৰ আচলতে বুজিবলৈ আমি বাধ্য হ'ম গেছ ব্লোৱাটৰ এই কথাবোৰে যে মানুহৰ যে বিভিন্ন ধৰণৰ গা বেয়া হৈছে কিবা হৈছে ইয়াৰ বস্তুতে প্ৰমাণ হৈছে যে এই যিখিনি হেজাৰ্ডাছ পাৰ্টিকল এই পাৰ্টিকলখিনি বহুত দূৰলৈকে মানে গৈছে এতিয়া আমাক এইখিনিত আমি ONGC কৰ্তৃপক্ষলৈ সন্মানীয় ইডি ONGC নাজিৰাৰ দিলে আমি এখন মেমৰেণ্ডাম দিছোঁ আমি এটা ৰিপৰ্ট দিছোঁ এপ্লিকেশ্যন দিছোঁ যাতে ক্ষতিগ্ৰস্ত মানুহখিনিক ONGCয়ে ক্ষতি প্ৰদান কৰে